সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি বহাগ মাহৰ 30 তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী 14 মে 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:37:43 আৰু সূৰ্য অস্ত হ'ব 6:02:19। আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি আৰু দিনৰ 11:20:21 যোৱাৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, যোগ হৈছে প্ৰীতি, কৰণ, তৈতিল। জন্মত আজি মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হাতীৰস্থি আৰু বুধৰ দশা। ৰাতি 10:34:45 যোৱাত মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ আৰু ঘোঁৰাৰ অস্থি মিলিব। তাৰপিছত কেতুৰ দশা পাব। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যুগ পাব। মৰণত আজি একপদ দোষ। দিনৰ 11:20:21 যোৱাৰ পিছত কোনো দোষ নাই। আজিৰ দিনটোৰ বাবে যাত্ৰা শুভযাত্ৰা। শুভকৰ্ম হৈছে ক্ৰয় বিক্ৰয় কৰিব পাৰে, নামকৰণ বা ব্যৱসায় আৰম্ভ, নাক কাণ বিন্ধোৱা, আৰোগ্য স্নান আদি শুভকৰ্ম কৰিব পাৰে। শুভ সময় হৈছে ৰাতিপুৱা 4:37 পৰা 6:17 আৰু আবেলি 3:17 পৰা 7:27 এই সময়খিনি হৈছে শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, আপোনাৰ কি শুভ দিন হ'ব, কি সাৱধানতা আপুনি ল'ব লাগিব বা শুভ ৰং, শুভ সংখ্যা কি হ'ব, এই বিষয়ত আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি, আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। তাৰ কাৰণে আপোনাৰ খুব ভাল দিন বুলি ক'ব লাগিব। ইনকাম অহাৰ কাৰণে আপোনাৰ নতুন সুযোগ লাভ কৰিব, নতুন পথ প্ৰশস্ত হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সাধাৰণ কোনো বাধা আহিব পাৰে বা মানসিক চাপ থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাধা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কষ্ট বেছিকৈ কৰিব লাগিব, তেতিয়াই আপুনি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন থাকিব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ ঘৰলৈকে আত্মীয়ৰ আগমন ঘটিব আৰু যাৰ বাবে আপুনি আনন্দিত হৈ পৰিব। আৰ্থিক ফালৰ পৰা আপোনাৰ খৰচ বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ উন্নতি আহিব, সহজেই আপুনি সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটো আপোনাৰ খং, ৰাগ বা এনেকুৱা ধৰণৰ কিছু বৃদ্ধি হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰত যিসকলে কয়লাৰ ব্যৱসায় কৰে বা লোহাৰ আইৰণ ইণ্ডাষ্ট্ৰী আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। ভাল ব্যৱসায় কৰিব পাৰিব, ভাল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, প্ৰেম ভালেই আছে। শিক্ষাৰ দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজিৰ দিনটোত আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব। আপোনাৰ সঘনাই মুড চেঞ্জ হৈ থাকিব পাৰে। গতিকে কোনো ডাঙৰ সিদ্ধান্ত আপুনি আজিৰ দিনটোত নোলোৱাই ভাল। ভাগ্যই আপোনাক ভাল সহায় নকৰিব আজি। ভাগ্যৰ ফালৰ পৰা আপুনি ছাপোৰ্ট নাপাব,
গতিকে যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে বা যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্টৰ পৰা আঁতৰি থকাটোই ভাল। কৰ্মক্ষেত্ৰত আপুনি সফলতা পাব, কিন্তু খং আপুনি কণ্ট্ৰল কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায়। প্ৰেম ভাল, শিক্ষা ভাল বা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মূৰৰ বিষৰ সমস্যা, আপোনাৰ মেণ্টেল চাপ থাকিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ বাহন লাভ কৰাৰ যোগ দেখা যায়। যিকোনো বাহন আপুনি লাভ কৰিব পাৰে বা বেলেগ সম্পত্তি, জুৱেলাৰী, মাটি, ঘৰ এনেকুৱা ধৰণৰ সম্পত্তি আপুনি লাভ কৰিব পাৰিব আজি। তাৰ বাবে আপোনাৰ অত্যন্ত শুভ দিন। ধনৰ স্থান আপোনাৰ অত্যন্ত ভাল। ধনৰ দিশৰ ফালৰ পৰা আপোনাৰ সফলতা আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰ অত্যন্ত ভাল। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে বা ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল সময়। তেওঁলোকে ইনভেষ্ট কৰিলেও ভাল টকা পইচা আৰ্ণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায়। প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰতো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা আহিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আপুনি ৰাজ সাহায্য লাভ কৰাৰ দিন আছে আজি। যিকোনো চৰকাৰী ধন বা চৰকাৰী কোনো বেনিফিট আপুনি লাভ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰ আপোনাৰ ভালেই, সফলতা আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। প্ৰেম ভাল। শিক্ষাৰ ক্ষেত্ৰত সমস্যা নাই, শিক্ষাও ঠিকে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চাপ বৃদ্ধি পাব, মেণ্টেল প্ৰেছাৰ থাকিব আপোনাৰ ওপৰত। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ ভ্ৰমণৰ যুগ আছে। আপুনি যিকোনো ভ্ৰমণ হ'ব পাৰে, কোনো আপোনাৰ ব্যৱসায়িক ভ্ৰমণেই হওক বা পৰিয়ালকেন্দ্ৰিক ভ্ৰমণেই হওক বা কোনো মন্দিৰ দৰ্শনৰ বাবে ভ্ৰমণ হওক, যিকোনো ভ্ৰমণেই নহওক আপোনাৰ ভাল যুগ আছে। সেই ভ্ৰমণৰ পৰা আপুনি উন্নতি লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক ভাল সহায় কৰিব। গতিকে ভাগ্যৰ ফালৰ পৰা আপোনাৰ কোনো চিন্তা নাই। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো। আৰ্থিক দিশৰ ফালৰ পৰা সমস্যা নাই, কিন্তু আপোনাৰ খং, ইমোশ্যন এইবোৰ আপুনি কণ্ট্ৰল কৰি ৰাখিব লাগিব আজি। তাৰ বাবে আপুনি কিছু বিপদতো পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা আহিব, হতাশা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে, কিডনী সমস্যা আছে তেওঁলোকে যথেষ্ট সাৱধানতা গ্ৰহণ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজি আপোনাৰ মান সন্মান হানি হ'ব পাৰে বা আপুনি মিছা অপবাদ পোৱা, আপোনাৰ দুৰ্নাম হোৱা এনেকুৱা ধৰণৰ কাৰ্য আপোনাৰ সৈতে সংঘটিত হ'ব পাৰে। গতিকে আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰিব। মানসিক চাপ থাকিব আপোনাৰ ওপৰত আজি। আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰিব। বিশেষকৈ আপোনাৰ কথা বতৰাৰ ফালৰ পৰা আপুনি নিজকে সচেতন হৈ থাকিব, যাতে আপোনাৰ মাত কথাৰ ব্যৱহাৰৰ পৰা কোনো বাক বিতণ্ডাত লিপ্ত হ'বলগীয়া নহয়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ সমস্যা দেখা নাযায়। আৰ্থিক ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ সফলতা আহিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। আপুনি যিকোনো সিদ্ধান্ত লওঁতে কিছু সাৱধানে ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব দিনটো। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে।
বৃশ্চিক ৰাশিৰ আজি আপোনাৰ বাবে বৰ ভাল দিন। ভাল খাদ্য খানা গ্ৰহণ কৰিব পাৰিব আপুনি। ভোগবিলাসৰ দিন। আপোনাৰ আজিৰ দিনটোত মান সন্মান বা সামাজিক প্ৰতিষ্ঠা বৃদ্ধি পাব। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ সম্পৰ্ক কিছু বেয়া হ'ব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালদৰে যাব। আৰ্থিক দিশৰ ফালৰ পৰা সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰ আপোনাৰ ভালেই যাব। পৰিৱৰ্তন আহিব পাৰে কৰ্মক্ষেত্ৰত। যিসকলে চাকৰি চেঞ্জ কৰিব বিচাৰে বা কোনো প্লেচ চেঞ্জ কৰিব বিচাৰে তেওঁলোকৰ বাবে ভাল দিন, শুভ সময়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব। প্ৰেম সুস্থ প্ৰেম। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি হোৱাৰ যুগ। যি কাৰ্য কৰে তাতে সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ কিডনীৰ সমস্যা আছে, বিপিৰ সমস্যা আছে তেওঁলোকে সাৱধানতা গ্ৰহণ কৰি থাকিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশিৰ শাৰীৰিক অসুস্থতা আহিব পাৰে আজি। আপোনাৰ ইমিউনিটি পাৱাৰ কমৰ কাৰণে চৰ্দি, জ্বৰ, কাহ বা গলৰ ইনফেকশ্যন এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। আৰু পুৰণা বেমাৰ যিসকলৰ আছে তেওঁলোকেও কিছু সাৱধানতা গ্ৰহণ কৰি থাকিব। গেছ, এচিডিটি এইবিলাকৰ সমস্যা আপোনাক দেখা দিব পাৰে আজি। আৰ্থিক দিশৰ ফালে আপোনাৰ মধ্যমীয়া, খুব এটা ভাল বুলি ক'ব নোৱাৰি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, সমস্যা দেখা নাযায় একো। বা শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ভালেই, সমস্যা একো নাই। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আৰ্থিক দিশত আপোনাৰ যথেষ্ট উন্নতি হোৱাৰ যোগ দেখা যায় আজি। গতিকে আপোনাৰ বাবে নতুন ইনকামৰ ৰাস্তা প্ৰশস্ত হ'ব বা এটাতকৈ বেছি চ'ৰ্চৰ পৰা ইনকাম আহিব পাৰে। আপোনাৰ আজি ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত কোনো বাদ বিবাদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে সাৱধানতা গ্ৰহণ কৰি থাকিব। পাৰিবাৰিক কিছু অশান্তি আহিব পাৰে আপোনাৰ। কৰ্মস্থলত আপোনাৰ কোনো সমস্যা দেখা নাযায়। ভাল সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশততো ভালেই আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা নাই। প্ৰেম ভালেই যাব। আধ্যাত্মিকতা বাঢ়িব আপোনাৰ আজি। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শিক্ষাও ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ইমিউনিটি ল' হ'ব, যাৰ ফলত আপোনাৰ ইনফেকশ্যনৰ সমস্যা দেখা দিব পাৰে। জ্বৰ, চৰ্দি বা কাহ এনেকুৱা আহিব পাৰে আপোনাৰ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব পাৰে আজি। আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে বা মনত কিছু চাপ থাকিব। আপুনি আজিৰ দিনটোত অকলশৰীয়াকৈ থাকি বেছি ভাল পাব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব, সমস্যা নাই। বা কৰ্মক্ষেত্ৰতো আপুনি সফলতা লাভ কৰিব। কিন্তু আপুনি অকলশৰীয়াকৈ থাকিহে আজি বেছি ভাল পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল। শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা আহিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে। শেষৰ ৰাশিটো মীন ৰাশি। মীন ৰাশিৰ আপোনাৰ ইনকাম বাঢ়িব আজি। লাক্সাৰী সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে আপোনাৰ এটা ভাল সুযোগ পাব। সম্পৰ্ক আপোনাৰ ভালদৰে যাব। ওচৰ চুবুৰীয়া হওক বা আপোনাৰ ভাই ভনী বা আপোনাৰ কোনো সম্পৰ্কীয় লোকৰ লগত আপোনাৰ সম্বন্ধ যথেষ্ট ভালে থাকিব। হঠাৎ আপোনাৰ ধনৰ আগমন হ'ব পাৰে। কোনো ধন যদি পাবলগীয়া আছিল আপোনাৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। প্ৰেম ৰোমান্টিক। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই। যি কাৰ্য কৰে তাতে সফলতা আহিব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এটাই সমস্যা দেখিব, আপোনাৰ সৈতে কোনো পলিটিক্স হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চকুৰ সমস্যা, স্কিনৰ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। প্ৰিয় বন্ধুসকল,
ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা দিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোকক কিছু পৰিমাণে হ'লেও মই সহায় কৰিব পাৰোঁ। আপোনাৰ আজিৰ দিনটো শুভ হওক। ধন্যবাদ।